কৰক, ৰাইজক সজাগ কৰক আৰু ৰাইজক জ্ঞাত কৰক আৰু ৰাইজৰ ওচৰলৈ যাওক। আপোনালোকে কিবা তেওঁলোকে সমস্যা অসুবিধাৰ সন্মুখীন হৈছে নেকি? সেয়ে অসম চৰকাৰ পৰিবহণ বিভাগে যোৱা দিনবিলাকত প্ৰত্যেক সজাগতাই হওক, ৰাজহ সংগ্ৰহৰ কথাই হওক বা অন্যান্য বিভিন্ন বিষয়ত আমি ব্যক্তিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আৰু এই ব্যক্তিক্ৰমী কাৰ্যসূচী আজিও আমি এই ব্যক্তিক্ৰমী কাৰ্যসূচী আপোনালোকৰ মাজত লৈ আহিছোঁ। আৰু সেই ব্যক্তিক্ৰমী কাৰ্যসূচীটো হৈছে আমি অসম চৰকাৰৰ বৰ্তমান সময়ত যিটো ভাৰতবৰ্ষৰ ভিতৰতে আমি প্ৰথম ৰাজ্য যিটো ৰাইজক 55টাতকৈ অধিক সেৱা সংস্পৰ্শবিহীন অৰ্থাৎ কণ্টেক্টলেছ ছাৰ্ভিচ আপোনাক দিবৰ কাৰণে সক্ষম হৈছে, যিটো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত এই 55 সেৱা ছাৰ্ভিচ যিটো আপোনাৰ আধাৰ কাৰ্ড যদি এখন আছে, আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি ছাৰ্ভিচটো ল'ব পাৰে আৰু আপুনি উপকৃত হ'ব পাৰে। ইয়াৰ কাৰণে আপুনি কোনো মধ্যভোগী হওক, কোনো পৰিবহণ কাৰ্যালয়লৈ যাব নালাগে। আজিৰ এই মঞ্চত বহি থকা বিশিষ্ট ব্যক্তিসকল, মোৰ সন্মুখত বহি থকা সংবাদ মাধ্যমৰ মোৰ বন্ধু বান্ধৱীসকল আৰু এই অঞ্চলত সকলো সচেতন ৰাইজক মই মোৰ প্ৰথমতে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি সঁচাকৈ খুব ভাল দিন, মোৰ খুব ভাল লাগিছে আজি ইয়াতে। আমাৰ বিশেষকৈ মই আজি এই মঞ্চৰ পৰা আমাৰ সন্মানীয় সকলোৰে মৰমৰ আদৰৰ আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে প্ৰত্যেকটো আমাৰ চৰকাৰৰ প্ৰত্যেকটো বিভাগক যেনেকৈ মাৰ্গদৰ্শন কৰি ৰাইজৰ মাজত ৰাইজে বিচৰা নিচিনাকৈ কাম কৰিবৰ কাৰণে তেওঁলোকে যেনেকৈ দাদাই যেনেকৈ আমাক উদগনি জনাইছে, তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটী পৌৰ নিগমত আমাৰ পাৰিষদসকলকো তেখেত সদায় আমাৰ লগত মাৰ্গদৰ্শন কৰি আহিছে। আমি যদি চাওঁ ভালকৈ আমাৰ প্ৰায় 1-2 মাহৰ মাজত আমাৰ পাৰিষদসকলৰ লগত তেওঁ আমাৰ আলোচনা কৰে। নালাগে, এইফালে আহিছিলোঁ, কৰিব পৰা নাই। আমি আমাৰ যিটো টীম আহিছে সহায়কাৰী দল, তেখেতলোকে সহায় কৰিছে আৰু আজিয়ে তেওঁ অনলাইনত অৰ্থাৎ মোবাইলত লাইচেন্সখন পাই যাব। কেতিয়াও সম্ভৱ নহয় আচলতে এই গছপুলি ৰোপণ কৰাটো। ৰাইজ যেতিয়ালৈকে সজাগ নহয়, গছপুলি যদি ৰাইজে আপোনাৰ যিকোনো অনুষ্ঠানত, আপোনাৰ জন্মদিন হওক, আপোনাৰ দেউতাৰ স্মৰণতে হওক, আপোনাৰ অন্যান্য কাৰ্যসূচীৰ সময়ত এইবাৰ চৰকাৰে ব্যক্তিগত কাৰ্যসূচী গ্ৰহণ কৰিছে যে চৰকাৰৰ যিকোনো কাৰ্যসূচী প্ৰাকখনত এজোপা গছ পুলি। আজিও আমি কাৰ্যসূচী প্ৰাকখনত আমাৰ চৰকাৰ ডেপুটিনৰ বাহিৰৰ হাতে এটা 4 নম্বৰ উন্নয়ন সমিতি প্ৰাংগণতে এটা গছ পুলি ৰোপণ কৰিবৰ কাৰণে মই আগবঢ়াই দিব বিচাৰিছোঁ। উন্নয়ন সমিতি আমি চৌধুৰী বাইদেউক আগুৱাই লৈ উন্নয়ন সমিতি প্ৰাকখনত এই গছ পুলি ৰোপণ কৰাই নহয়, উন্নয়ন সমিতিক বাইদেউ অৰ্পণ কৰিব, তাক লালিত পালিত কৰি গছজোপাক ডাঙৰ দীঘল কৰি ভৱিষ্যত দিনত বাইদেউ যেতিয়া আহে বোলে বাইদেউ দেখা পাব তেওঁ হাতে ৰোৱা গছ পুলিজোপা কেনেকুৱা হৈছে। মই গোটেই চৌধুৰীটো তেখেতক আগুৱাই দিবলৈ অনুৰোধ জনাইছোঁ গছ পুলি ৰোপণ কৰিবলৈ। বাইদেউ চিন্তা কৰোঁ নহয়। তাৰ বাবে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে অসম চৰকাৰৰ বিভিন্ন বিভাগক মানুহৰ মাজত দেখুওৱাৰ বাবে আমাক আজিৰ এই সভাৰ যোগেদি তেওঁলোকে 4টাকৈ হেল্পলাইন নাম্বাৰ আমাৰ ৰাইজৰ মাজত মুকলি কৰিছে। আমি বিভিন্ন ধৰণৰ আমাৰ যান বাহনৰ লগত আমাৰ যি লাইচেঞ্চে হওক বা আমাৰ পলিউশ্যন চাৰ্টিফিকেটে হওক বা তেনেকুৱা ধৰণৰ আমাৰ লাগে চাৰ্টিফিকেটবিলাক, সেই গোটেইখিনি তেওঁলোকে তৎক্ষণাত ৰাইজৰ পদূলিতে গৈ তেওঁলোকে দিয়াৰ এটা ব্যৱস্থা কৰিছে। আৰু আমি আজি নিজেও আমি দেখা পাইছোঁ খুব সুন্দৰভাৱে আমাৰ বহুতখিনি আমাৰ ৰাইজৰ সঁহাৰি পাইছোঁ। মানুহ আহিছে আৰু মানুহখিনি আহি তেওঁলোকৰ
লাইচেঞ্চ লাৰ্ণাৰৰ লাইচেঞ্চে হওক বা তেওঁলোকৰ লেব চলোৱা লাইচেঞ্চটোকে আকৌ নতুনকৈ ৰিনিউ কৰাৰ বাবে মানুহ আহিছে। আৰু এনেকৈ আমাৰ গুৱাহাটীত 60টা ৱাৰ্ডত আমি 60গৰাকী পাৰিষদে তেখেতৰ লগত আমি হাতে হাত যোগ দি আমি যিখিনি ৰাইজৰ যিখিনি আমাৰ অভিযোগ বা যিখিনি কৰিবলগীয়া সমস্যা আছে সেইখিনি আমি দেখুৱাই বুলি আমি আশা কৰোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যোৱা দিনবিলাকত অসম পৰিবহণৰ যিটো আমূল পৰিৱৰ্তন ঘটিছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ 55টাতকৈ অধিক কণ্টেক্টলেছ ছাৰ্ভিচ ৰাইজৰ সেৱাৰ কাৰণে মুকলি কৰি দিছে। আৰু এই ছাৰ্ভিচখিনি যদি ৰাইজে লগতে কিবা অসুবিধাৰ সন্মুখীন হৈছে, আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ পৰা কামৰূপ মহানগৰ পৰিবহণ কাৰ্যালয়ৰ ফালৰ পৰা আমি ৰাইজৰ মাজত এই সেৱা আগবঢ়াবৰ কাৰণে কণ্টেক্টলেছ ছাৰ্ভিচটো যদি ৰাইজে এইখিনি নৱীকৰণেই হওক বা কিবা লাইচেঞ্চ বনোৱাই হওক বা জীৱনলৈ কিবা অসুবিধা হৈছে নেকি বা যিকোনো নথিপত্ৰ মানে বনোৱাৰ কাৰণে বা যিকোনো কৰিবৰ কাৰণে তেখেতৰ কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি তাৰ নিমিত্তে আমি এটা ব্যক্তিগত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এইটো হৈছে এটা বিশেষ জনসেৱা কাৰ্যসূচী। এই জনসেৱা কাৰ্যসূচীৰ অধীনত আমি গুৱাহাটী মহানগৰীৰ 60টা ৱাৰ্ডত ৱাৰ্ড কমিশ্যনাৰবিলাকক পাৰিষদীয় সন্মানীয় পাৰিষদীয়সকলক শপত লৈ পিনি আমি তেওঁলোকৰ ৱাৰ্ডে গৈ তেওঁলোকক ব্যাপক সজাগতা বা এৱাৰনেছ কেম্পেইন কৰাৰ লগতে আজি পথ পৰীক্ষা হওক বা আমাৰ নথিপত্ৰ নৱীকৰণৰ ক্ষেত্ৰত কিবা সমস্যা বা এই সেৱাখিনি লোৱাৰ ক্ষেত্ৰত কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি এইখিনি যাতে তেখেতলোকক আমি তাৎক্ষণিকভাৱে সমাধান কৰিব পাৰোঁ তাৰ নিমিত্তে আচলতে ব্যক্তিগত জনসেৱা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু এটা কথা মনত ৰাখিব, বৰ্তমান অসমত পৰিবহণ বিভাগ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমে 55টাতকৈ অধিক সংস্কৰণৰ অৰ্থাৎ মানুহে অফিচত যাব নালাগে, ঘৰতে বহি অনলাইনত যিকোনো ছাৰ্ভিচ ল'ব পাৰে। আৰু সেই ছাৰ্ভিচখিনি লোৱাত কিবা অসুবিধা হ'লে আমি 4টাকৈ হেল্পলাইন নাম্বাৰ দিছোঁ। ৰাইজে যদি জনাই হেল্পলাইন লাইনত ফোন কৰে আমাৰ দল আমাৰ টীম গুচি যাব গৈ তেখেতক সহায় কৰি সমস্যাটো সমাধান অসুবিধা হৈছে। আমি 4টাকৈ হেল্পলাইন নাম্বাৰ মুকলি কৰি দিছোঁ। তাৰ জৰিয়তে ৰাইজে যদি হেল্পলাইন নাম্বাৰ যোগাযোগ কৰে আমি তেতিয়া তেওঁক সুবিধা আমি আমাৰ টিমটো যাব আৰু টিমটোৱে গৈ তেওঁ লগে লগে অনলাইনত কি অসুবিধা হৈছে গোটেইখিনি সমাধান কৰি যাতে তেখেতক পৰিবহণৰ কৰি আহিছে। ইয়াৰ উপৰি আমি নিৰ্মাণ কৰিছোঁ ব্যৱস্থা যিটো গুৱাহাটী মহানগৰীত 60টা ৱাৰ্ড আছে। এই ৱাৰ্ডসকলৰ যিখিনি আমি মেয়ৰ চাহাবৰ লগত কথা পাতিছোঁ, মেয়ৰ মহাশয়ে আমাক সকলো ৱাৰ্ডত সুবিধা কৰি দিব। ৱাৰ্ড কমিশ্যনাৰসকলক সন্মানীয় পাৰিষদীয়সকলক কৈছে যে আপোনালোকে আপোনাৰ ৱাৰ্ডত যিখিনি আপোনাৰ সমস্যা পৰিবহণৰ ক্ষেত্ৰত কিবা সমস্যা তেখেতলোকক লগতে সেই সমস্যাখিনি ৰাজহুৱা নিৰ্মাণ হ'ব। তাতে যদি তেওঁলোকে এটা কৰিব আৰু কেম্পত আজি আমি ডেপুটি মেয়ৰ দ্বাৰা এই কাৰ্যসূচী মুকলি কৰি আজি আমাৰ বহুত দেখিছোঁ আমি ব্যাপক আৰু ৰাইজ আহিছে ওলাই আহিছে আমাৰ ছাৰ্ভিচটোৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি সুবিধা হৈছে সেইখিনি তেওঁলোকে লোৱা দেখা পাইছোঁ। গতিকে মই আপোনালোকৰ যিটো অনুৰোধ জনাইছোঁ আমাৰ যিটো সেৱাৰ কাৰ্যসূচী জনসেৱাটো ৰাইজৰ মাজত নিজক ৰাইজে আমাৰ হেল্পলাইনত ফোন কৰক তেওঁলোকে কি সমস্যাৰ সন্মুখীন হৈছে আমি যাতে ঠিকাতে তেওঁলোকৰ সমস্যাটো সমাধান কৰিব পাৰোঁ। আৰু সেইটোৱে আমাৰ আচলতে এইখিনি